তোমাৰ নামটো? মোৰ নাম শ্ৰী প্ৰসেনজিৎ পাল। তুমি ক'ৰ পৰা আহিছা? মোৰ ঘৰ তিনিচুকীয়া। তুমি অসম আইডিয়া ডিব্ৰুগড়ত কিয় চুজ কৰিলা? মই আগৰ পৰাই ডিব্ৰুগড়তে থকা, সেইটো কাৰণে মই ইয়াতে চুজ কৰিলো আৰু ইয়াৰ ফেকাল্টিবোৰ বহুত ভাল। তুমি কি ট্ৰেড লৈছা ইয়াত? তোমাৰ ইয়াৰ অসম আইডিয়া ডিব্ৰুগড় তোমালোকৰ ফেভৰেট মেমৰিজ কি হয়? মই ইয়াত মানে বহুত ধেৰ লগৰ লগ পালো আৰু ইয়াত পঢ়া শুনাও ভাল পাইছো আৰু মানে এনেকে আপোনাৰ কলেজৰ ফাংচন সেইবোৰ হয়, সেইবোৰ ধেৰ মেমৰিজ বনিলে তাকে আৰু মই ইয়াত ধেৰ লগৰ পাইছো। এতিয়া তাইক লগ পালো, তাই মোৰ এতিয়া বেষ্ট ফ্ৰেণ্ড। তোমাৰ ইয়াত ফাংচন কেইটাও বহুত ভালকে হয়। ইয়াত মুঠতে পঢ়াৰ উপৰিও তোমালোকৰ এক্টিভিটি কেইবিধ পতা হৈ থাকে ন? পতা হৈ থাকে। নতুনকে যোনবোৰ এতিয়া অসম আইডিয়া ডিব্ৰুগড় এডমিশ্যন ল'ব তেওঁলোকক তুমি কি মেছেজ দিব বিচাৰা? নতুনকৈ হোৱা ষ্টুডেণ্টসকলক আমি এইটোৱে ক'ব বিচাৰোঁ, আমাৰ অসম আইডিয়াখন বহুত ভাল আৰু টিচাৰসকল ফ্ৰেণ্ডলি হয়। আৰু আমাৰ প্ৰেক্টিকেল ক্লাছো বহুত ভালদৰে হয়। ইয়ালৈ আহিলে তেওঁলোকে এটা ভাল প্লেচমেণ্ট পাব বুলি আমি ভাবিছোঁ আৰু ছাৰসকলেও আমাক কৈছে। তুমি ক'ৰ পৰা আহিছা? মই যোৰহাটৰ পৰা আহিছো। ইয়াত তুমি কিটো ৰেডত লৈছা? মই ষ্টেন'গ্ৰাফি। কেনেকুৱা পাইছা তুমি কৰি? ইয়াত বহুত ভাল পাইছো। ইয়াত তুমি অসম আইডিয়া ডিব্ৰুগড়ত আহিয়া কি চেঞ্জ হ'ল তোমাৰ মানে ইয়াত পঢ়ি পিনে? পঢ়ি পিনে অলপমান চেঞ্জ হৈছে, পঢ়াটো অলপ আগ্ৰহ আহিছে, এইটোৰ ওপৰত অলপ ইণ্টাৰেষ্ট বাঢ়িছে, ট্ৰেডটোৰ ওপৰত তেনেকুৱা। ইয়াৰ ফেকাল্টি ছাপোৰ্ট কেনেকুৱা পাইছা? ভাল হয়, চবৰে মানে টিচাৰ্ছৰ লগত চব ভাল, মানে যি সুধিব পাওঁ কুৱেশ্যন চব শিকাই দিয়ে। ইয়াৰ ট্ৰেইনিং কেনেকুৱা পাইছা? ভাল পাইছোঁ, প্ৰেক্টিকেল ট্ৰেইনিংবোৰ ভালদৰে হৈছেনে? ভাল হৈছে।